মই জাহ্নবী অৰুণোদয় আঁচনি লাভ কৰি থকা লোকৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছোঁ যিসকলে অৰুণোদয় আঁচনি পাই আহিছে তেওঁলোকে নতুনকৈ কৰিব লাগিব নিজৰ নাম পঞ্জীয়ন তেতিয়াহে তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব সমান্তৰালকৈ নতুনকৈ যিসকলে অৰুণোদয় আঁচনি লাভ কৰিব তেওঁলোকৰ যদিহে ঘৰত চাৰিচকীয়া বাহন আছে তেন্তে আপুনি নাপাব অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনে কোনে অৰুণোদয় আঁচনি লাভ কৰিব লৈছে তাৰ সবিশেষ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ বাবে মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচিত হ'ব অৰুণোদয় হিতাধিকাৰী আৰু এই অৰুণোদয় হিতাধিকাৰী বিশেষ প্ৰক্ৰিয়াৰে নিৰ্বাচন কৰা হ'ব প্ৰতিগৰাকী হিতাধিকাৰী গাঁও সভাৰ জৰিয়তে চিনাক্ত কৰা হ'ব গাঁও সভাৰ জৰিয়তে প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক চিনাক্তকৰণ কৰা হ'ব বাছনি কৰা হ'ব এবাৰ বুথ কেন্দ্ৰ অনুযায়ী গাঁও সভা অনুষ্ঠিত কৰা হ'ব অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব এই অৰুণোদয় হিতাধিকাৰী সভা আৰু এই অৰুণোদয় হিতাধিকাৰী সভা 28 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব ইতিমধ্যে অৰুণোদয় পাই থকা হিতাধিকাৰীয়ে গাঁও সভাত কৰিব লাগিব আবেদন যিসকলে অৰুণোদয় ইতিমধ্যে লাভ কৰি আহিছে তেওঁলোকে আবেদন কৰিব লাগিব পঞ্জীয়ন কৰিব লাগিব গাঁও সভাৰ জৰিয়তে পুনৰবাৰ নিৰ্বাচিত হ'ব লাগিব এই সকল হিতাধিকাৰী অৰুণোদয় পাই থকা হিতাধিকাৰীসকলে গাঁও সভাৰ জৰিয়তে পুনৰবাৰ নিৰ্বাচিত হ'ব লাগিব এইবাৰ অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজিত কৰা হ'ব অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ কোনেও দুৰ্নীতি কৰিব নোৱাৰিব এতিয়াৰ পৰা অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ প্ৰতিটো সমষ্টিতে 8ৰ পৰা 9,000 হিতাধিকাৰী বৃদ্ধি পাব 8ৰ পৰা 9,000 হিতাধিকাৰী বৃদ্ধি পাব প্ৰতিটো সমষ্টিত অৰুণোদয় ৰূপত নতুন আবেদনকাৰী উপস্থিত থাকিব লাগিব গাঁও সভাত যিসকলে অৰুণোদয় লাভ কৰা নাই সেইসকল নতুন আবেদনকাৰীও গাঁও সভাত উপস্থিত থাকিব লাগিব অৰুণোদয় কোনে পাব যিহেতু নিৰ্বাচন কৰা হ'ব অৰুণোদয় আঁচনিৰ বাবে কোনে অৰুণোদয় লাভ কৰিব সেয়া জনাই আছো অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব আপোনাৰ যদি এখন বৈধ ৰেচন কাৰ্ড আছে আৰু আপুনি অৰুণোদয় পোৱা নাই তেতিয়াহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও অৰুণোদয় বিবেচিত হ'ব আৰু অৰুণোদয় আঁচনি বিধৱা মহিলাক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব যিসকল বিধৱা মহিলা আছে বিধৱা মহিলাসকলক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব এই অৰুণোদয় আঁচনিত বিবাহ বিচ্ছেদিত যিসকল মহিলা আছে বিবাহ বিচ্ছেদিত মহিলাসকলকো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হ'ব যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে বিশেষভাৱে সক্ষম ব্যক্তি আছে সেই পৰিয়ালকো বা সেইসকল হিতাধিকাৰীকো দিয়া হ'ব অগ্ৰাধিকাৰ যি পৰিয়ালত HIV থেলাছেমিয়া হিমোফিলিয়া চেৰিব্ৰেল পালচিক এনে ধৰণৰ কুষ্ঠ ৰোগী য'ত আছে তেওঁলোকেও লাভ কৰিব অৰুণোদয় আঁচনি বৃদ্ধাশ্ৰমত থকা যিসকল মহিলা বৃদ্ধা ভিক্ষা খুজি খোৱা যিসকল লোক আছে তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিব সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মহিলাকো অগ্ৰাধিকাৰ দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ জৰিয়তে সমাজলকৈ কোনে অৰুণোদয় নাপাব অৰুণোদয় আঁচনিৰ পৰা কোন লোক বঞ্চিত হ'ব এই আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত নহ'ব যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোক কিন্তু অৰুণোদয় আঁচনি নাপাব বা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব ইনকাম টেক্স দি থকা যিসকল পৰিয়াল আছে ইনকাম টেক্স দি থকা পৰিয়ালে কিন্তু অৰুণোদয় আঁচনি নাপাব বা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব যি পৰিয়ালত চাৰিচকীয়া বাহন আছে চাৰিচকীয়া বাহন থকা পৰিয়ালেও কিন্তু অৰুণোদয় নাপাব আপোনাৰ ঘৰত যদি চাৰিচকীয়া বাহন আছে আপুনি কিন্তু অৰুণোদয় নাপাব অৰুণোদয় গাঁও সভাত আবেদনকাৰীয়ে মানিব লাগিব এই নিৰ্দেশনা এই যিসমূহ নিৰ্দেশনা এই নিৰ্দেশনাসমূহ গাঁও সভাসমূহত প্ৰতিগৰাকী হিতাধিকাৰীয়ে মানিব লাগিব ৰাজ্যৰ প্ৰায় 40 লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো কোনে অৰুণোদয় আঁচনি লাভ কৰিব কোনে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব সেই সন্দৰ্ভত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে সমান্তৰালকৈ যিহেতু অৰুণোদয় আঁচনিক লৈ এনেদৰে মন্তব্য কৰা হৈছে যিসকলে ইতিমধ্যে অৰুণোদয় পূৰ্বৰে পৰা পাই আহিছে তেওঁলোকে পুনৰবাৰ যিহেতু গাঁও সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম আৰু পুনৰবাৰ তেওঁলোকক নিৰ্বাচন কৰা হ'ব বুথ কেন্দ্ৰ অনুযায়ী গাঁও সভা অনুষ্ঠিত কৰা হ'ব আৰু সেই গাঁও সভাতে তেওঁলোকে পুনৰবাৰ আবেদন কৰিব লাগিব পুনৰবাৰ পঞ্জীয়ন কৰিব লাগিব আৰু পুনৰবাৰ নিৰ্বাচন হ'লে তেওঁলোকে অৰুণোদয় লাভ কৰি থাকিব যিহেতু 28 ডিচেম্বৰলৈকে এই অৰুণোদয় হিতাধিকাৰী সভা অনুষ্ঠিত কৰা হ'ব সমান্তৰালকৈ যিসকলে অৰুণোদয় এতিয়ালৈ পোৱা নাই নতুনকৈ আবেদন কৰিব নতুনকৈ আবেদন কৰা সকলেও গাঁও সভাত উপস্থিত থাকি তেওঁলোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব আৰু কেইবাটাও নিৰ্দেশনা বান্ধি দিয়া হৈছে এই নিৰ্দেশনা মানি চলিব লাগিব প্ৰতিগৰাকী পুৰণি হিতাধিকাৰীয়ে আৰু এই নিৰ্দেশনা মানি চলি তেওঁলোকে অৰুণোদয় লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু এতিয়া অৰুণোদয় কোনে লাভ কৰিব বা অৰুণোদয় কোনে লাভ নকৰে সেই সন্দৰ্ভতো যিহেতু ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও যিটো ডাঙৰ কথা উল্লেখ কৰিছে আৰু যিহেতু গাঁও সভাৰ জৰিয়তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব তেনেস্থলত অৰুণোদয় পাবৰ বাবে যদিহে আপোনাৰ বৈধ ৰেচন কাৰ্ড আছে আপোনাৰ এখন বৈধ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি তালিকা সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তলৈকে ৰেচন কাৰ্ড দাখিল কৰিলেও আপুনি অৰুণোদয়ৰ বাবে বিবেচিত হ'ব অৰুণোদয় আঁচনিত যিসকল বিধৱা মহিলাসকলক বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হ'ব গতিকে বিধৱা মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি যিসকল বিবাহ বিচ্ছেদিত মহিলা আছে বিবাহ বিচ্ছেদিত মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব যিসকলৰ পৰিয়ালত কোনো দিব্যাংগ ব্যক্তি আছে বা বিশেষভাৱে সক্ষম ব্যক্তি আছে তেওঁলোকে অৰুণোদয় আঁচনি লাভ
হিমোফিলিয়া চেৰিব্ৰেল পালসি বা কুষ্ঠ ৰোগী আছে তেন্তে সেই সকল লোকেও লাভ কৰিব অৰুণোদয় আঁচনি বৃদ্ধাশ্ৰমত থকা যিসকল মহিলা বৃদ্ধা ভিক্ষা খুজি খোৱা যিসকল লোক থাকিব তেওঁলোকেও অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ যিসকল মহিলা আছে তেওঁলোককো দিয়া হ'ব অগ্ৰাধিকাৰ বা সেই সকল মহিলাও লাভ কৰিব অৰুণোদয় আঁচনি অৱশ্যে ইয়াৰ পৰা বহু লোক আছে যিসকলে অৰুণোদয় আঁচনি নাপাব সেইসকল হৈছে যিসকল চৰকাৰী কৰ্মচাৰীসকল অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নহ'ব বা তেওঁলোকে অৰুণোদয় আঁচনি নাপাব ইনকাম টেক্স দি থকা যিসমূহ পৰিয়াল আছে ইনকাম টেক্স দি থকা পৰিয়ালে অৰুণোদয় আঁচনি লাভ নকৰে যি পৰিয়ালত চাৰিচকীয়া বাহন আছে যদিহে আপোনাৰ পৰিয়ালত চাৰিচকীয়া বাহন আছে তেতিয়াও আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব বা আপুনি অৰুণোদয় আঁচনি নাপাব অৰুণোদয় গাঁও সভাত আবেদনকাৰীয়ে এই নিৰ্দেশনাসমূহ মানিব লাগিব যেহেতু ৰাজ্যৰ প্ৰায় 40 লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিব গতিকে এই নিৰ্দেশনাসমূহ মানি চলিব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে আৰু যিসকলে ইতিমধ্যে অৰুণোদয় পাই আহিছে তেওঁলোকে নতুনকৈ গাঁও সভাত নাম পঞ্জীয়ন কৰিব লাগিব যিসকলে অৰুণোদয় লাভ কৰা নাই তেওঁলোকেও নাম পঞ্জীয়ন কৰিব লাগিব আৰু এইদৰে নতুনকৈ অৰুণোদয় হিতাধিকাৰী গাঁও সভাৰ জৰিয়তে বাছনি কৰা হ'ব আৰু এইদৰে বাছনি কৰাৰ পাছতেই সেইসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব যেহেতু ৰাজ্যৰ প্ৰায় 40 লাখ লোকক দিয়া হ'ব এই অৰুণোদয় আঁচনি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পুলিং বুথ অৰ্থাৎ নিৰ্বাচনত ভোট দিয়াৰ বাবে আমি যি বুথ কেন্দ্ৰ ৰচনা কৰোঁ সেই বুথ কেন্দ্ৰ অনুসৰি এইবাৰ আমি গাঁও সভা অনুষ্ঠিত কৰিব বিচাৰিছো আজিৰে পৰা অৰ্থাৎ 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ পৰ্যন্ত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব এটা কথা মনত ৰাখিব যিসকলে অৰুণোদয় ইতিমধ্যে পাই আছিল তেওঁলোকেও পুনৰ এবাৰ এই গাঁও সভাৰ জৰিয়তে নিৰ্বাচিত হ'ব লাগিব কাৰণ এইবাৰ আমি অৰুণোদয় আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত সংযোজন কৰিম যাতে এই আঁচনিখনৰ স্বচ্ছতা সকলোৱে দেখিবলৈ পায় কেতিয়াবা আমি অৰুণোদয় হিতাধিকাৰীক ফোন কৰোঁ যে আপুনি অৰুণোদয় পাই আছেনে ফোনত কথা কোৱা মানুহজনে কয় মই অৰুণোদয় পোৱা নাই পিছত গম পোৱা যায় যে একেটা ফোন নম্বৰে কেইবাজনো হিতাধিকাৰীয়ে ব্যৱহাৰ কৰাৰ বাবে এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায় কিন্তু যেতিয়া আমি অৰুণোদয়ক ৰেচন কাৰ্ড আৰু আধাৰ নম্বৰৰ লগত সংযোজিত কৰিম তেতিয়া আমাৰ মনত কোনো ভয় আৰু শংকা নাথাকিব সমগ্ৰ ভাৰততে আমি বুকু ফিন্দাই ক'ব পাৰিম যে অৰুণোদয় এখন স্বচ্ছতাৰে পৰিপূৰ্ণ আঁচনি সেয়েহে ৰাইজ যিসকলে অৰুণোদয় পাই আছিল তেওঁলোকেও যাতে গাঁও সভাত উপস্থিত থাকে আৰু যিহেতু এইবাৰ প্ৰায় প্ৰতিটো সমষ্টিতে 8ৰ পৰা 9,000কৈ অৰুণোদয় হিতাধিকাৰী বাঢ়িব একোটা সমষ্টিতে 30,000ৰ ওচৰা-ওচৰি অৰুণোদয় হিতাধিকাৰী হ'ব সেইকাৰণে নতুন অৰুণোদয় বিচৰা লোকসকলো এই গাঁও সভাত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয় অৰুণোদয় পাবৰ বাবে এখন বৈধ ৰেচন কাৰ্ড লাগিব আৰু কৰবাত যদি ৰেচন কাৰ্ড এতিয়ালৈকে আপোনাৰ হাতত আহি পোৱা নাই আপুনি অৰুণোদয় আঁচনিৰ চূড়ান্ত সিলেকশ্যন হোৱাৰ আগলৈকেও যদি ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পাৰে তাকো আমি মানি লওঁ ইয়াৰ উপৰিও অৰুণোদয় আঁচনিত সদায় আমি বিধৱা মহিলা থকা পৰিয়ালক অগ্ৰাধিকাৰ দিওঁ বিবাহ বিচ্ছেদিত মহিলা থকা পৰিয়ালক আমি অগ্ৰাধিকাৰ দিওঁ যি পৰিয়ালত দিব্যাংগ ব্যক্তি আছে সেই পৰিয়ালক অৰুণোদয় আঁচনিত আমি অগ্ৰাধিকাৰ দিওঁ যি পৰিয়ালত HIV থেলাছেমিয়া হিমোফিলিয়া চেৰিব্ৰেল পালসি কুষ্ঠ অটিজম স্পেক্ট্ৰাম ৰোগী আছে সেই পৰিয়ালকো আমি
অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিওঁ। দ্বিতীয়তে, যিসকল মহিলা বৃদ্ধাশ্ৰমত আছে, যিসকল মহিলাই ভিক্ষা কৰি মানুহৰ ঘৰত খুজি মাগি খায়, তেওঁলোককো অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ দিয়া হয়। এই সকলোকে দি উঠাৰ পিছত যদি কোনোবা বাকী থাকে, সেই অৰুণোদয় আমি সমাজৰ দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিম। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4চকীয়া বাহন আছে, তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰোঁ আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি গাঁও সভাৰ জৰিয়তে চিনাক্তকৰণ কৰোঁ। আৰু গাঁও সভা এইবাৰ আমি ৰাজহ গাঁৱৰ পৰিৱৰ্তে আমি প্ৰতিটো পুলিং